নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজি মই এডিআৰি বিষয়ে কেইটামান কথা ক'বলৈ যাম আৰু ইম্পৰ্টেণ্ট কথা কেইটামান মানে আপোনালোকৰ এডমিট কাৰ্ডো আহিব এতিয়া 2 তাৰিখৰ পৰা ডাউনলোড হ'ব আৰু লগতে আপোনালোকৰ গেট 3 গেট 4 আপোনালোকৰ কোনটো পোষ্ট বেছি ভাল আৰু প্ৰথম সোমাই কি চেলাৰী কিমান পায় আপোনালোকৰ গেট 4 কাৰণ মই যেটো মানে জব কৰি আছো মোৰ লগতো গেট 4 মানে চাকৰি পৰা এডিআৰিত চাকৰি পৰা ল'ৰা আছে সো চুলিকাটা ল'ৰা আছে লগতে মই যেহেতু পুলিচৰ চাকৰি কৰোঁ আমাৰ তাত বেটেলিয়ানত আপোনালোকৰ চুলিকাটা মানুহ আছে যেটো নতুনকৈ মানে কি আপোনালোকৰ এডিআৰি পাছ কৰি সোমাইছে সিহঁতক মই চেলাৰী কথা সুধো বা কুকমেন আছে আমাৰ ওচৰতে এইটো আপোনালোকৰ যেটো দিছে মেচটোত আপোনালোকৰ কুকমেন থাকে নতুনকৈ এবাৰ যিখিনি আহিছে মানে সব নতুনকৈ সোমোৱা ল'ৰাই আপোনালোকৰ মানে কি আছে সো এইকাৰণে মই সিহঁতৰ চেলাৰী ষ্ট্ৰাকচাৰটো মানে সুধি পিনে গম পালোঁ আৰু আপোনালোকক জনাম সিহঁতৰ ফাৰ্ষ্ট চেলাৰীটো কিমান আছিলে আৰু লগতে চুলিকাটাৰ চেলাৰীটো কিমান আছিলে কুকমেনৰ চেলাৰী কিমান আছিলে আৰু সাফাই কৰ্মচাৰীৰ চেলাৰী কিমান আৰু লগতে কাৰ সবতকৈ চাকৰিটো মানে বেছি ভাল মানে গেট 4ৰ ক্ষেত্ৰত মই হেতুখিনি কথা কম আজি আপোনালোকক সব ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব আৰু এতিয়া বৰ্তমান ইম্পৰ্টেণ্ট মেছেজটো আপোনালোকক দি লওঁ যে আপোনালোকৰ গেট 3 যোনখিনি আছিলে গেট 3 এডমিট কাৰ্ডখন আপোনালোকৰ 2 তাৰিখৰ পৰা ডাউনলোড হ'ব আপোনাৰ অফিচিয়েল ৱেবছাইটত আহি গৈছে যেটো assam.gov.in অথবা SLRC যেটো ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন তাত আপোনালোকৰ ৱেবছাইটত গৈ পিনে চাব পাৰে আৰু আপোনালোকৰ 2 তাৰিখে আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড হ'ব 11টা বাজিৰ পৰা আৰু এক্সাম ষ্টাৰ্ট হ'ব আপোনালোকৰ ছেপ্টেম্বৰ 15 তাৰিখৰ পৰা ছেপ্টেম্বৰ 15 তাৰিখ 10:30টাৰ পৰা আপোনালোকৰ এক্সাম ষ্টাৰ্ট হ'ব আপোনালোকৰ 1:30টা বজালৈকে এক্সাম হ'ব সো আপোনালোকক নটিছখন যদি লাগে মই একে লাষ্টত নটিছখন আপোনালোকক দেখুৱাই দিম অফিচিয়েল নটিছখন আপোনালোকৰ বিলিভ নহবও পাৰে যেটো আপোনালোকৰ অফিচিয়েল ৱেবছাইটত আহিছে আৰু লগতে এতিয়া আপোনালোকৰটো এছএল মানে কি থাৰ্ড গেটো আপোনালোকৰ এডমিট আহি গ'ল আৰু যিখিনি আছে আসাম পুলিচ এবিইউবি এইখিনিও আহিব অতি সোনকালে কাৰণ কাম চলিছে যেহেতু এটা কাম চলিছে যেহেতু যিকিনো মানে এতিয়া যিখিনি মানে গভৰ্ণমেণ্ট জবৰ হেৰি আছে সব কাম চলি যাব আৰু এতিয়া বৰ্তমান মেইন টপিকলৈ আহোঁ মেইন টপিকটো আপোনালোকক মানে কি প্ৰথম চেলাৰীটো কিমান গেট 4ৰ সোমাই কি আৰু লগতে আপোনালোকৰ মানে কি কোনটো জব বেছি ভাল মানে গেট 4ত সোমালে আপোনালোকৰ সেইখিনিৰ ওপৰত মই কথাখিনি ক'ম প্ৰথম যেতিয়া আপোনালোকে মোৰ মানে কি আমাৰ লগত আছে যেহেতু মই সিহঁতক চেলাৰীটো সুধিছিলোঁ চেলাৰীটো সুধোতে মোৰ লগৰজনে ক'লে যে আপোনালোকৰ গেট 4ৰ চেলাৰীটো আছিল আপোনালোকৰ মানে কিমান 21700 বুলি ক'লে 21700 সিহঁতি প্ৰথম সোমাই কি পাইছিল কুকমেনটো সুধিছিলোঁ আৰু বাৰবাৰটো অলপ বেছি কৈছিলে 22700 কিয় কাৰণ অলপ চেলাৰী ষ্ট্ৰাকচাৰটো বেলেগ থাকে যিকোনো মানে ভেকেন্ট মানে কি গেট 4 হ'লেও সো কুকমেনটো আপোনালোকৰ 21700 মানে কি আপোনালোকৰ চেলাৰী ফাৰ্ষ্ট চেলাৰী পাইছিলে সোমাই কি আপোনালোকৰ এডিআৰি গেট 4 যোনখিনি সোমাইছিলে আৰু লগতে আপোনালোকৰ মানে মই এতিয়া হেৰিটো কথা কম চাকৰিটো কোনটো ভাল আপোনালোকৰ মানে ইজি মানে কি অলপ হ'লেও সহজ কাম চাকৰিটো কোনটো আছিলে আপোনালোকৰ হেতু কম আপোনালোকে তেনেকুৱা মোৰ 3টা বিভাগৰ কথা জানো যেনে হ'ল আপোনালোকৰ বাৰবাৰ চুলি কাটা মানুহ আৰু লগতে আপোনালোকৰ কুকমেন আৰু লগতে আপোনাৰ সাফাই কৰ্মচাৰী তিনিটাৰ ওপৰত আপোনালোকৰ কম্পিটিশনটো মানে কাৰ বেছি কষ্ট হয় বা কি হয় মই মানে নিজে আমাৰ যেহেতু লগতো আছে মই সেইকাৰণে জানো সো আপোনালোকক কথাখিনি কৈ দিওঁ আপোনালোকৰ মানে কুকমেনটো কাম কেনেকুৱা হয় আমি এতিয়া যেহেতু আমি চাকৰি কৰোঁ আমাৰ কাৰণে কুকমেনজনে ভাত বনাব লাগে আমাৰ মানুহ থাকে ষ্টেণ্ড থাকে মানে 10-12টা ল'ৰা থাকে সো 10-12টা ল'ৰাৰ কাৰণে ৰাতিপুৱা ভাত বনাব লাগিব আৰু সন্ধিয়াৰ কাৰণেও ভাত বনাব লাগিব সো ভাত দালি আৰু ভাজি আৰু লগতে কেতিয়াবা চাহ খাবলৈ মন গ'লে চাহ বনাই দিব লাগে ৰাতিপুৱা এই তেনেকুৱা মানে কুকমেনটোৰ কামবোৰ তেনেকুৱা আৰু ৰাতিপুৱা চাহ বনাব পাৰে আৰু কিছুমানে নাখালেও নবনাবও পাৰে চাহ বনোৱা আৰু ভাত বনোৱা আৰু ৰাতিপুৱা ভাত বনোৱা এবাৰ আপোনালোকৰ ৰাতি ভাত বনোৱা সেই দুটা টাইম আপোনালোকে ভাত বনাব লাগিব 12জন 14জন মানুহৰ কাৰণে আৰু লগতে আপোনালোকৰ চুলি কাটা মানুহটো জানেই আপোনাৰ পুলিচৰ পাৰ্চনৰ চুলি কাটিবলগীয়া হৈ থাকে সো বাৰবাৰ কাৰণে মানে যিমান বাৰবাৰটো ইমান চাকৰিটো কষ্ট নহয় মানে কি ইমান চুলি মানুহে হয়তো বাৰবাৰ নেকাটেই থাকে তেবোৰ কম হয় এটা টাইমত বহে জাষ্ট চুলিটো কাটিব লাগে আৰু সবতকৈ মানে কি বুলি কয় বাৰবাৰ গীতিকেটাতকৈ মানে ইজি চাকৰিটো হ'ল আপোনালোকৰ হেৰিটো সাফাই কৰ্মচাৰী যেহেতু মই দেখি আহিছোঁ মোৰ এক্সপিৰিয়েঞ্চৰ মানে আমি যেহেতু এই ফিল্ডতে ঘূৰি ফুৰিছোঁ আমাৰ লগতে যেহেতু গেট 4 মানুহ থাকে সো গেট 4 আপোনালোকৰ সবতকৈ ভাল চাকৰিটো হ'ল আপোনালোকৰ কি বুলি কয় সাফাই কৰ্মচাৰীটো কি জানেনে আপোনালোকে ঝাৰুডাল মাৰিলে বস্তুটো দেখাত আপোনালোকে শুনি বেয়া পাব পাৰে কিন্তু বস্তুটো বহুত ভাল চাকৰি হয় সাফাই কৰ্মচাৰীটো আপোনালোকে মানে কি জাষ্ট ঝাৰুডাল মাৰিলে কৰিলে অলপ চাফা কৰি দিলে চাফা কৰি গুচি যোৱাৰ পিছতে আপোনালোকৰ কাম চাফা আগবেলা এভাগত এবাৰ চাফা কৰিলে আৰু ভাটিবেলা ভাগত এবাৰ আপোনালোকে চাফা কৰিলে তাৰপিছত আপোনালোকৰ মানে কাম ক্লিয়াৰ মানে কাম নাই বুলি ক'ব পাৰি মানে দিনটোলৈ আপোনালোকৰ আজৰি খালি ঝাৰুডাল মাৰি কৰি সো ইমানখিনিয়ে
আৰু বেছি যদি আৰু কিবা জানিবলগীয়া আছে মোক কমেণ্টত জনাব। আৰু আসাম পুলিচৰ যিখিনি প্ৰিপেৰেশ্যন কৰি আছে অতি শীঘ্ৰে এডমিট আহিব। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এডমিট অহাৰ লগে লগে মই জনাম, আৰু লগতে তাতকৈ আগত হয়তো মই কিবা নটিচ পালে আপোনালোকক জনাম। আৰু কাইলৈ মই এটা আপডেট দিম, ফোন মাৰি পিনে সুধি চাম ওপৰত যে এডমিট অহাৰ ডেট কেতিয়া, মানে এডমিট অহাৰ চান্স আছে। চ' সেইটো কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় মোক কমেণ্টত জনাব। আৰু মই নতুন চেনেল এটা খুলিছোঁ, আপোনালোকে সকলোৱে গম পায়, যিটো আপোনালোকক মই হিন্দীত ব্লগছ দিওঁ। মানে হিন্দীত মানে কি নতুনকৈ ট্ৰাই কৰি আছোঁ, কাৰণ মই প্ৰফেশ্যনেল নহয়, মই এনেই ট্ৰাই কৰি আছোঁ মানে কি হিন্দীত ব্লগছ দিবলৈ। আৰু এইটো পুলিচৰ ৰিলেটেড মানে ব্লগছবিলাক আহিব হিন্দীত। আৰু আপোনালোকৰ যদি চাবলৈ মন আছে তলত লিংক দিয়া থাকিব ডেছক্ৰিপশ্যনত, আপোনালোকে চাব। আৰু যদি মোক যদি কিবা মেছেজত যদি আপোনালোকৰ কথা সুধিবলগীয়া আছে, আপোনালোকে মোৰ ইনষ্টাগ্ৰাম আইডি আছে, ইনষ্টাগ্ৰাম আইডি লিংকটো দিয়া হৈছে তাত, আপোনালোকৰ ডেছক্ৰিপশ্যনত আপোনালোকে তাত গৈ মোক মেছেজত কথা সুধিব পাৰে। আৰু লগতে এতিয়া বৰ্তমান নটিচখনো চাই লওক, আপোনালোকে নটিচখনত বিলিভ নকৰিব পাৰে, নটিচখন চাই লওক। চ' ধন্যবাদ, ইমান এটা ভিডিঅ'টো সামৰণি মাৰিলোঁ।